Hello guys, welcome back to my another vlog. আৰু পুৱা ৰাতি উঠিলোঁ, উঠি কেনে ধুনীয়া কৰি অলপ ভাত বনাই ল'লোঁ আৰু আঞ্জা আছিল মুৰ্গীৰ তৰকাৰী, চব্জি, দালি, ভাত। মিন্স সেয়া মই খাই ল'ম আৰু কি কয় বেটাহঁতক নুঠাওঁ, উঠিলে আকৌ সি ৰোজা ৰাখিব আৰু জানেনে মনে মনে খাই থাকিব লাগে আৰু অলপমান চাউণ্ড হ'লে সি উঠি যায় আৰু কেতিয়াবা উঠালেও স্কুল টাইমত আকৌ উঠালে উঠিব নোখোধে আৰু এতিয়া নুঠালেও মিন্স উঠি যাব সেনেকুৱা টাইপৰ আৰু খোৱা হোৱাৰ পিছত নামাজ পঢ়ি ল'ম উজু চুজু কৰি কেনে আৰু হেল্ল' গাইজ গুড মৰ্ণিং। আৰু পুৱা ৰাতি নামাজ পঢ়ি শুলোঁ, এতিয়া ৰাতিপুৱা উঠিলোঁ আৰু উঠাৰ পিছত আৰু কিটচেনত গ'লোঁ। কিটচেনত গৈ পেলাই বাৰ্ণাৰ আৰু বাচন চাচন আছিলে ধুবৰ কাৰণে ধুই কেনে ধুনীয়া কৰি মিন্স চাফা কৰি ল'লোঁ আৰু বাৰ্ণাৰখিনিও ভালদৰে চাফা কৰি ল'ম আৰু মিন্স সদায় চাফা কৰা যায়, বাট মিন্স ডিপ ক্লিনিং আজি কৰিম। আৰু দেখিছেনে এইটো স্ক্ৰাবেদি ধুনীয়া কৰি মই মাজি ল'ম আৰু এইবিলাক কভাৰখিনি খুলি পেলাই ষ্টেইনলেছ জাবৰাটো দি ঘঁহি ঘঁহি ধুব লাগিব এইটো। আৰু মিন্স বাৰ্ণাৰত জানেই আৰু মিন্স কি কয় দালি চামটাইমছ উতলি পৰি যায়, কেতিয়াবা গাখীৰ, কেতিয়াবা কিবা মিন্স এইটো মিন্স সদায় কণ্টিনিউ আৰু মিন্স বাৰ্ণাৰ ৱাছ কৰিয়ে থাকিব লাগে, ধুবই লাগে, চাফা কৰিবই লাগে। এইটোৱে ৱৰ্ক হৈ গৈছে, ডেইলি ৰুটিন, ডেইলি ৱৰ্ক আৰু ডেইলি এইবিলাক কৰিব লাগে। তাৰপিছত দেখিছেনে এই ধুনীয়া কৰি মই ধুই কেনে এইটো লগাই দিলোঁ আৰু লগাই দিয়াৰ পিছত আৰু কাম কৰি থাকিম লাহে লাহে আৰু পুৱা ৰাতি জানে গা ভাল নালাগিলে সেইকাৰণে নামাজ চামাজ পঢ়ি মুখ চুখ চেহেৰি কৰি মুখ চুখ ধুই নামাজ চামাজ পঢ়ি কেনে আৰু শুলোঁ। এতিয়া ৰাতিপুৱা উঠি আৰু কৰি থাকিম আৰু চামটাইমছ গা ভাল নালাগিলে আৰু কি কৰিম আৰু চামটাইমছ আৰু কৰিব মন গ'লে কৰিয়ে থকা যায় আৰু আমিতো তিৰি মানুহ কাম কৰিয়ে থাকিব লাগিব। মিন্স সেয়াই চলি থাকিব গাইজ। আৰু দেখিছেনে ধুনীয়াকৈ চাফা কৰি ল'লোঁ আৰু গাইজ এতিয়া মই বেড কভাৰ চেঞ্জ কৰি ল'লোঁ, বেডশ্বীট পাৰি দিলোঁ, বেডত আঁঠুৱা আছিল, আঁঠুৱা খুলি দিলোঁ ধুনীয়া কৰি, খুলি কাৰণে থৈ দিলোঁ জাপি পেলাই আৰু জাপি মিন্স উঠাই দিওঁ আৰু তাৰপিছত মিন্স এয়া বেডশ্বীটটো ঝাৰি ল'ম ধুনীয়া কৰি। তাৰে মিন্স এক্সট্ৰা এয়া বেড ঝাৰাৰ কাৰণে মই এক্সট্ৰা এইটো আনি কেনে ৰাখি থৈ দিছোঁ আৰু এক্সট্ৰা কৰি উঠাই থৈ দিওঁ আৰু সেইটো দিয়ে মিন্স বেডশ্বীট আৰু বেড কভাৰ এইবিলাক মিন্স ঝাৰিব লাগে, তো সেইকাৰণে এইটো ৰাখি থৈ দিছোঁ। বাবাহঁতে চামটাইমছ আৰু বিচনাতে কেতিয়াবা খোৱা যায়, বেছিভাগ আমাৰ ডাইনিঙত বহি কেনে খাবই নোখোধে, সিহঁতকে বেডত দিব লাগে। বেডত দিলে আৰু এইবিলাক পৰে ন, ভাতত কিবা কিবি পৰি গ'লে ঝাৰিব লাগে, সেইকাৰণে এই ঝাৰুটো মিন্স এক্সট্ৰা কৰি ৰাখিছোঁ। ঝাৰু নহয় একচুৱেলি, এইটো মিন্স এয়া চাব মই দেখাই দিম। এইটো দি ঝাৰিলে মিন্স ঝাৰি দিলে আৰু চাফা হৈ যায়, কিন্তু ধুনীয়া কৰি কেনে যিমানে হাতেদি ঝাৰে যিমানে কাপোৰ দি ঝাৰে এইটো ঝাৰিলে বেছি ভাল। আৰু এই খিৰিকীটো মই অ'পেন কৰি ল'লোঁ, খিৰিকীটো খুলি দিলোঁ দেখিছেনে ৰাতিপুৱা। আৰু এই দেখিছে মই এতিয়া দেখাই দি আছোঁ ৰ'ব আপোনাক, এইটো মিন্স এইটো কিবা কয়, এইটো দি ধুনীয়াকৈ ঝাৰি দিলে এইটো চাফা হৈ যায়। এয়া এবাৰ এইটোও ঝাৰি দিম মই, ধুনীয়া কৰি চাফা হৈ যাব। কিবা কিবি ধূলি বালি চালি থাকিলে চাফা হৈ যায়। আৰু ধূলিটো জানেনে গুচিয়ে আহে, ইমান জানে আৰু বৰষুণ নাই, ধূলিটো থাকিবই আৰু বৰষুণ দিলে আৰু ধূলিখিনি অলপ যাব। ঘৰ দুৱাৰ সাৰি ল'ম ধুনীয়াকৈ আৰু সাৰি কেনে কি কৰিম, কিটচেনখিনিও সাৰি আহিছিলোঁ। কিটচেন সাৰাৰ পিছত আৰু বেডৰুম আৰু ডাইনিং ৰুম এইবিলাক চব ভালদৰে সাৰি দিম মই। আৰু জানি আৰু ধূলিটোতো ইমান ধূলি বাপৰে, আৰু দিনটো মিন্স 5বাৰ 6বাৰ ঘৰ সাৰিয়ে থাকিব লাগিব, বালি ভৰিত লাগি যায় পূৰা। আৰু ভিতৰত শ্লিপাৰ্ছ আছে, পিন্ধে সিহঁতে, বেটাহঁতে, ময়ো পিন্ধোঁ। আৰু এতিয়া গৰম দিন পৰিছে, পিন্ধিব মনে নাযায়, গৰম লাগি থাকে পূৰা। আৰু ভৰিটো মিন্স পাকাৰে টাইলছত দিলে মিন্স ভাল লাগে আৰু পাকাত। আৰু এই মই ভাত কিটচেনত আহিলোঁ আৰু ভাত বহাই দিলোঁ, ভাত হৈ গ'ল। তাৰপিছত চিকেনখিনি ধুনীয়া কৰি বইল কৰি ল'ম মই, ব্ৰইলাৰ চিকেন ধুনীয়া কৰি বইল কৰি ল'ম। বইল কৰি কেনে আৰু মিন্স ধুই ল'লোঁ, ধুই কেনে থলোঁ। আৰু এতিয়া মই পিঁয়াজ তেল আৰু মিন্স তেল দিলোঁ, তেল গৰম হৈ গ'লে পিঁয়াজো দিলোঁ, পিঁয়াজটো লাল কৰি ভুনি কেনে মছলা দিম। এই মছলা দি কেনে আৰু 3বাৰ ভুনাৰ পিছত আৰু চিকেনখিনি দি দিম মই। বইল কৰা চিকেনখিনি ধুনীয়াকৈ ধুই ৰাখিছিলোঁ, সেইখিনি মই মিন্স দি দিম। এয়া দেখিছেনে ভুনি ল'লোঁ মই ধুনীয়া কৰি। ভুনাৰ পিছত ভুনা হোৱাৰ পিছত কি কৰিলোঁ, চিকেনখিনি বইল কৰি ৰাখিছিলোঁ যে ধুনীয়া কৰি মিন্স মিলাই দিম এতিয়া। আৰু এইটো 3বাৰকৈ ভুনি কেনে আৰু এতিয়া আলু দিব লাগিব, আলু দি বনাম যে। আলুটো মিন্স গ্ৰেভি বনাই দিম, চুৰুৱা নকৰোঁ কাৰণ দালিও বনাই ল'ম আৰু ভাতটো হৈ গ'ল।
আৰু এই দেখিছেনে আলু কাটি ল'ম, আলু কাটি কেনে ধুনীয়াকৈ ধুই কেনে দি দিম। এই আলু দি দিলোঁ চিকেনখিনিত, ভালদৰে মিলাই কেনে অলপ পানী দি কেনে ঢাকনা মাৰি দিম মই। অলপ পানী দিছোঁ, বেছি নাই দিয়া, ভালদৰে সিজি থাকিব। ঢাকনা মাৰি দিলোঁ আৰু তাৰপিছত ঘৰ দুৱাৰ মুচি কেনে ধুনীয়া কৰি মই গা ধুব গ'লোঁ। গা ধুই আহিলোঁ, গা ধুই আহি কেনে আৰু দুটামান কাপোৰ আছিলে নাইটি সেইখিনি ধুই কেনে মেলি দিলোঁ। বাবাৰ কাপোৰ আছিল অলপ, মেলাৰ পিছত কি কৰিলোঁ, আহি কেনে ধুনীয়া কৰি উজু কৰি কেনে কোৰাণ পঢ়ি ল'ম। কোৰাণ পঢ়াৰ পিছত বেটাও গৈছে, নাজমা বেটাহঁতৰ কোৰাণ পঢ়িবৰ কাৰণে। মই পঢ়ি কেনে সিহঁতক লৈ আহিম। এয়া আহিছোঁ মই ল'বৰ কাৰণে, আৰু বেটা ধুনীয়া কৰি কোৰাণ পঢ়ি আছে, আৰু ডাঙৰ বেটা কোৰাণ পঢ়ি আছে ধুনীয়া কৰি, আৰু সৰু বেটা মোৰ পাৰা পঢ়ি আছে। মই কৈছোঁ হৈছে নেকি তোমালোকৰ, কৈছে হোৱা নাই আম্মা, অলপ আৰু দুটামান পাঠ আছে, এইখিনি এক চিপৰা হৈ যাব, পঢ়ি কেনে মই যাম তোমাৰ লগত। মই কৈছোঁ ৰ'বা তেতিয়াহ'লে পঢ়ি লোৱা, মই আছোঁ দিয়া। আৰু বেটাও পঢ়ি আছে, নাজমা বেটাও পঢ়ি আছে, তাইও খতম দিব ৰোজাৰ মাহতে। আৰু বেটাকো ইনশাল্লাহ পাৰে যদি সিও পাৰে শেষ কৰিলে আৰু ৰোজাৰ মাহত মনটো বহুত ভাল লাগিব মোৰ। আৰু মই জানে পূৰা চিৰিয়েল ৱাইজ পঢ়িব পৰা নাই, খালি চূৰা ইয়াছিন, চূৰা মুল্ক, চূৰা ৰহমান, এইবিলাক চূৰা ৱাকিয়া, এইখিনি মই পঢ়ি আছোঁ। আৰু আল্লাহ যাতে মোকো পঢ়িবৰ কাৰণে তৌফিক দিয়ক, খতম কৰিবৰ কাৰণে। মই বহুত আগতে ছোৱালী ষ্টেজত থাকোঁতে আমাৰ কম্পিটিশ্যন হয়, সি 2 চিপৰা পঢ়ে এদিনত ৰাতিপুৱা 2 চিপৰা, গধূলি 2 চিপৰা পঢ়ি আমি কম্পিটিশ্যন কৰি কেনে পঢ়িছিলোঁ। আৰু আজিকালিতো পঢ়াই নাযায়, সংসাৰত লাইফত বিজি, কেতিয়াবা চামটাইমছ পঢ়া যায়। আৰু বেটাহঁতে পঢ়িলে দিছোঁ মোৰ মনটো ভাল লাগিব, যেতিয়া মই পঢ়িব পাৰিম, সি পঢ়িছে আৰু তথাপি পাৰিলে মই চেষ্টা কৰিম। আৰু এইয়া সৰু বেটাও পঢ়ি আছে, দেখিছেনে? আল্লাহ সৰু বেটাকো তৌফিক দিয়ক পঢ়িবৰ কাৰণে। আৰু নাজমা বেটাক শিকাই দি আছে, দেখিছেনে? নাজমা বেটাক শিকাই দিছে তাক। নামালিক ইয়া আৰু মছজিদত চিনি দিম, সেইকাৰণে ফল মূল ধুনীয়া কৰি মই ধুই কেনে ভালদৰে ধুই ল'লোঁ। তাৰপিছত কাটিব আহিলোঁ, আৰু কাৰণ ইফতাৰী টাইম হৈ যায়, পটাপট ইফতাৰীৰ আগত এইখিনি মছজিদত দিলে ভাল লাগিব। আৰু মই তিয়ঁহ, তাৰপিছত খেজুৰ, কমলা, কল, আপেল, অমিতা, আৰু চানা বুটো বনাই আছোঁ। বুটখিনি ধুনীয়া কৰি ভিজাই দিছিলোঁ ৰাতিয়ে, মই পাহৰি গৈছোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰিবৰ কাৰণে। আৰু তাৰপিছত এতিয়া মই বনাই লৈছিলোঁ, হৈ গৈছে। মই এতিয়া দি দিম, আৰু এক্সট্ৰা কৰি সিটো দিম, ফল মূলৰ লগত মিক্স কৰি নিদিওঁ। আৰু ফল মূলখিনি আলগাই দিছোঁ মই। তাৰপিছত এইটো তৰমুজটো কাটি ল'ম ধুনীয়া কৰি কেনে, এয়া ধুনীয়াকৈ কাটি কেনে ভালদৰে পিচ কৰি পেলাই একেলগে ফল মূলৰ লগতে দি দিম। দি দিয়াৰ পিছত চানাখিনি এক্সট্ৰা চৰিয়াত কৰি কেনে দিম মই। আৰু মনটো ভাল লাগে মছজিদত দিলে, মছজিদত কাৰণ বহুত মানুহে ৰোজা কৰে। আৰু ঘৰত আৰু এই ধুনীয়া কৰি কাটি উঠি কেনে মই আৰু একেলগে এইটো দি দিম ফল মূলৰ লগত। আৰু চানাখিনিও বনাই ৰাখিছোঁ, এইটো ওলাই দিব লাগিব চৰিয়াত ওলাই পেলাই দি দিব লাগিব। নাজমা বাইদেউকে দি দিম লৈ যাবৰ কাৰণে। দিয়াৰ পিছত আৰু মই আৰু ৰুটি বনাব আছে, ৰুটিখিনিও বনাই ল'ম। এয়া মই এইখিনি হেভি বস্তুখিনি ইয়াত দিছোঁ, আৰু মধুৰাম চধুৰাম এইখিনি তলত দিছোঁ, আৰু যোনখিনি অলপ হেৰিয়া বস্তু যে চেপ্টা হৈ যায় সেইখিনি আগত দিছোঁ, ওপৰত দি দিছোঁ। আৰু মছজিদত একচুৱেলি দিবই লাগে, যি পাৰে তাকে দিব লাগে, সেইটো কোৱা নাই যে এইটো দিব নোৱাৰে সেইটো দিব নোৱাৰে। যেনেকুৱাই চামটাইমছ ফল মূল পালে ফল মূল দিব লাগে, ৰুটি হ'লে ৰুটি, হালোৱা হ'লে হালোৱা নহয়, পোলাও হ'লে পোলাও দিব লাগে।
আৰু যেনেকৈ পাৰে সেনেকৈ দি থাকিব লাগে আৰু কাৰণ ইফতাৰ বহুত মানুহে ইফতাৰ কৰে ন মছজিদত, সেইকাৰণে আৰু যিমান যেনেকৈ পাৰিছোঁ এনেকৈ কৰি আছোঁ গাইজ। আৰু দেখিছেনে ধুনীয়া কৰি কাটি ল'লোঁ, কাটি কেনে আৰু মই একেলগে এইখিনি দি ঢাকনা দি দিম। নাজমা বাইদেউক মাতি দিম, নাজমা বাইদেউ লৈ যাব। আৰু এইফালে আটা সানিব আছে, ৰুটি বনাম মই। আৰু এইখিনি কৰি লোৱাৰ পিছত আৰু বনাম আৰু দিয়াৰ পিছত, কাৰণ আৰু ইফতাৰৰ আগে দিব লাগে বোলে। এই নাজমা বাইদেউ আহিল, নাজমা বাইদেউৰ হাতত দিলোঁ। এই চানাখিনি বনাই লৈছিলোঁ, কাবলি বুট আৰু এইখিনি ফল মূল এতিয়া মই দি দিব দিম তাইক। তাই লৈ যাব, লৈ যাই আছে। মই কৈছোঁ ভালদৰে দি কেনে তুমি আহা, তাইকো দিম। আৰু খুলিব দিছোঁ, তাই ভণ্টি তাতে বোলে খুলিব, তাতে দি দিম। আৰু সিহঁতকো দি দিম। চিনিয়ৰ ওচৰ চুবুৰীয়া আছে কিছুমানক, সেইবিলাকো দি দিব লাগিব। এয়া তাই গৈছে মছজিদত দিবৰ কাৰণে। তাৰপিছত মই সেইকাৰণে ৰুটি আটা সানি ল'লোঁ ধুনীয়া কৰি, আৰু ৰুটি বনাই ল'ম। আৰু এয়া আৰু আমাৰ কাৰণে শুকনা ৰুটি বনাই দিম, আৰু আমাৰ কাৰণে পৰঠা বনাই ল'ম। আৰু ইমান অইলি একচুৱেলি খাব নালাগে, তথাপি আৰু ৰোজাৰ মাহ বুলি আৰু মিন্স খাই থকা গৈছে। কিন্তু মই ইমান পৰঠা চৰঠা চামটাইমে খাওঁ, সদায় কণ্টিনিউ খোৱা নাযায়। এতিয়া ৰমজান মাহৰ কাৰণে আৰু খাই থাকিব লগা হৈছে। আৰু পোলাওটোতো খায়ে থকা গৈ আছে সদায় কণ্টিনিউ। এয়াই আৰু এয়া দেখিছেনে, ৰুটিটো মই বনাই ল'লোঁ ধুনীয়া কৰি তাৰপিছত চাৰ্ভ কৰি ল'ম প্লেটে। আৰু প্লেটত ওলাই ল'লোঁ। আৰু জানেনে, পুৱা ৰাতি একচুৱেলি বেটাক উঠোৱা নাছিলোঁ বোলে, সি অলপ সাৰ পাই কেনে উঠি কেনে আৰু মানে সিও মিন্স পানী খায়ে ৰোজা ৰাখি ল'ল। খেজুৰ আৰু 2টা খেজুৰ দিছিলোঁ, আৰু পানী মিন্স টাইমে হৈ গৈছিল। আৰু সি ৰোজা ৰাখিব মানে একদম মানে সৰু ভণ্টিৰ ল'ৰাটো ৰোজা ৰাখে যে, সেইকাৰণে তাৰো মানে ৰোজা ৰাখিব, সি মিন্স কান্দিল। তাৰপিছত ৰাখাই দিলোঁ আৰু 2টা খেজুৰ খুৱাই, পানী টাইম নাছিল সেইকাৰণে। আৰু সেই ৰোজা ৰাখিছে দেখিছেনে, সিহঁতক মই ইফতাৰী কাৰণে দিলোঁ, সিহঁতে আজান দিয়াৰ লগে লগে খুলিল। আৰু ময়ো এতিয়া যাওঁ সিফালে ডাইনিঙত দিছিলোঁ, আৰু ডাইনিঙত গৈ পেলাই ইফতাৰ কৰোঁগৈ। আৰু আজান দিছেহে। আৰু গাইজ ভাল লাগিলে লাইক কৰক, ছাবস্ক্ৰাইব কৰক, কমেণ্ট কৰক। আৰু সৰু বেটাকৈ সিহঁতৰ লগত সি কৈছে ময়ো ৰোজা ৰাখিছোঁ, ময়ো ইফতাৰী কৰিম। মই কৈছোঁ কৰা দিয়া, তোমাৰ খোৱা ৰোজা নহয়। আৰু ডাইনিঙত আহি কেনে ময়ো দোৱা কৰি ল'লোঁ, আৰু ইফতাৰী কৰিম এতিয়া। আৰু ভিডিঅ'টো ইয়াতে এণ্ড কৰিলোঁ।